ট্ৰাইবেলি 21জন আমাৰ যুৱক যুৱতীয়ে বিবাহপাশত আবদ্ধ হোৱাৰ কাৰণে ইয়াতে সংগঠিত হৈছে। এই অনুষ্ঠানটি আমি 2010 চনৰ পৰাই প্ৰথমতে গণেশ মন্দিৰত আমি আৰম্ভ কৰিছিলোঁ সমিতিয়ে। তাৰ পৰৱৰ্তী বছৰৰ পৰাই ভাৰত বিকাশ পৰিষদে আমাৰ লগত সহযোগ কৰিলে আৰু তেতিয়াৰ পৰা নিৰন্তৰভাৱে প্ৰতি বছৰে আমি এনেকৈ ইয়াতে ভাৰত বিকাশ পৰিষদৰ যোগেদি গণেশ মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত আমাৰ গণবিবাহ ইয়াতে অনুষ্ঠিত কৰি আহিছোঁ। আৰু আমি দেখিছোঁ যে আমাৰ এই অঞ্চল বুলিয়ে নহয়, বিভিন্ন প্ৰান্তৰ পৰা দুখীয়া যুৱক যুৱতীসকলে যিসকল উপযুক্ত বিবাহৰ কাৰণে তেখেতসকলে আহি ইয়াতে নাম অন্তৰ্ভুক্ত কৰে আৰু সেইমতে আমি তেখেতসকলক সামূহিক বিয়া পাতি দিয়াৰ কাৰণে আমি ব্যৱস্থা লওঁ আৰু যি পাৰোঁ আমি তেখেতসকলক সহায় কৰাৰ কাৰণে চেষ্টা কৰোঁ। আমাৰ বিশিষ্ট ব্যক্তি তথা আমাৰ বিভিন্ন অঞ্চলৰ ৰাইজে আমাক আৰ্থিকভাৱে সহায় সহযোগ কৰে আৰু এটা সুন্দৰ অনুষ্ঠান তাতে উপভোগ কৰিব পাৰে আৰু দৰা কইনাক আশীৰ্বাদ দিব পাৰে। গতিকে এনেধৰণৰ অনুষ্ঠানৰ যোগেদি আমি ভাবোঁ যে আমাৰ ৰাইজৰ মাজতো এটা সম্প্ৰীতিৰ ভাৱ, বিভিন্ন জাতি বিভিন্ন সম্প্ৰদায়ৰ লোক আহি একত্ৰিতভাৱে ইয়াতে বিয়া পাতে। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এই ক্ষেত্ৰত আমি দেখিছোঁ যে ৰাইজে যথেষ্ট সঁহাৰি দিছে আৰু আমাক ৰাইজে দাতাসকলেও তেখেতসকলৰ যি সহায় সহযোগ আন্তৰিকতাৰে তেখেতসকলে সহায় সহযোগ কৰিছে।